নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৱাকফ বিৰোধী প্ৰতিবাদ শিলচৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত শিলচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত জনাই গৈছে এটা বিগ ব্ৰেকিং নিউজ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। পশ্চিমবংগৰ মুৰ্ছিদাবাদত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে। অসমৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কাছাৰ জিলাৰ শিলচৰতো ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে শ শ লোক ৰাজপথলৈ ওলাই আহিল। ইছলাম ধৰ্মৰ লোকসকলে ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই শিলচৰত ৱাকফ বিৰোধী প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। এই বৃহৎ সমদলৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰীয়ে ব্ৰিকেট ভাঙিবলৈ চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয়। ইফালে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে শিল বৰ্ষণ কৰে আৰু ঘটনাস্থলীত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ আৰক্ষীৰ বিশাল বাহিনী উপস্থিত হয়। অৱশ্যে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। সম্প্ৰীতিৰ পৰিস্থিতি শান্ত হৈছে বুলিও জানিব পৰা গৈছে।